হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভাল। আজি বিশেষ এটা দিন আছিলে, যিহেতু আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছিলে। এয়া মোৰ ছোৱালী, আজি ছেকেণ্ড ডিভিজনত পাছ কৰিলে তাই। যদিও ছেকেণ্ড ডিভিজনত পাছ কৰিছে, মই হেপ্পী, কিয়নো যিখিনি সময়ত মই সেই পৰীক্ষাৰ আগচোৱাত মই তাইক টাইম দিব লাগিছিল, যেনেকৈ মা হিচাপে মই সেইখিনি টাইম দিব পৰা নাছিলোঁ, কিয়নো দেউতা ঢুকাইছিল সেই সময়খিনিত। দেউতাৰ লগত GMCত অহা যোৱা কৰোঁতে মই তাইক একেবাৰে টাইম দিব পৰা নাছিলোঁ। এবাৰ নগাঁও, এবাৰ কাৰ্বি আংলং কৰোঁতেই গৈছিলে। গতিকে আজি তাই ছেকেণ্ড ডিভিজনত তাৰ মাজতে পাছ কৰিলে। গতিকে মই বহুত হেপ্পী, কিয়নো বেছি আশা কৰিছিলোঁ যদিও সেই সময়খিনি মই যিহেতু তাইক দিব নোৱাৰিলোঁ। গতিকে তাই যেনেকৈ হ'লেও ইমান কষ্টৰ মাজেৰে ইমানখিনি আজি ফল দেখাইছে। গতিকে এইখিনিতে মই বহুত হেপ্পী। সেয়া খুৰীয়েকহঁতক আজি অকণমান চাহ খুৱাইছোঁ, কিয়নো মানে যিহেতু ময়ো নোৱাৰোঁ, ছোৱালীয়ে চাহ অকণমান বনাই খোৱালে। গতিকে কাইলৈ মিষ্টাৰ আহি পাব, মানে ছোৱালীৰ দেউতা আহি পাব তেতিয়া বাৰু আমি সকলোৱে মিলি পেলাই, খুৰীয়েকহঁতে কৈ আছে পাৰ্টি খুৱাওক। গতিকে কাইলৈ স্বামী যিহেতু আহিব, সকলোৱে মিলি বাৰু কাইলৈ পাৰ্টিটো খাম আৰু দিয়ক। আপোনালোকৰ কেনেকুৱা হৈছে, কোনে কোনে দিছিল, কেনেকৈ পাছ কৰিলে জনাবচোন। মই আৰু ইমানতে সুখী হৈছোঁ, কাৰণ সেই সময়খিনিয়ে তেনেকুৱা আছিলে। মই তাইক যেনেকৈ টাইম দিব লাগিছিল মা হিচাপে, মই সেইখিনি সময়ত তাইক তেনেকৈ টাইম দিব পৰা নাছিলোঁ। তাই নিজেই পঢ়িছিলে, নিজেই ঘৰৰ সকলো কাম কৰিছিলে। গতিকে আজি হেপ্পী যদিও মনতে বহুত দুখো লাগিছে, কিয়নো দেউতা নাই যিহেতু। দেউতা থকা হ'লে যে কিমান ভাল পালেহেঁতেন, কিমান যে ফূৰ্তি কৰিলেহেঁতেন, কিমান যে ফোন কৰিলেহেঁতেন। বহুত দুখ লাগিছে, কিন্তু দেউতাক মনত পৰিছে আজি, বৰ বেছিকৈ মনত পৰিছে দেউতালৈ। গতিকে কি কৰিব, ভগৱানৰ ইচ্ছা। ইমানেই আছিলে যিহেতু টাইম তেখেতৰ। গতিকে আজি বহুত অনুভৱ কৰিছোঁ, দেউতাক বহুত মনত পৰিছে। তাৰ মাজতো কি কৰিম, এয়া খুৰীয়েকহঁতে আহি যিহেতু ক'লে, এয়া বাইদেউ এগৰাকীও আহি পালে। গতিকে সকলোৱে মিলি অকণমান চাহ খালোঁ। কাইলৈ আৰু পাৰ্টিটো খাম দিয়ক, স্বামী যিহেতু আহি